গুড মৰ্ণিং এভৰিৱান। কালি ব্লগটোৰ পিছৰখিনি অংশ লৈ মই আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ। মানসী মন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো পাস্তা পেকেট আৰু প্ৰথমে আমি পাস্তাখিনি বইল কৰি ল'ব লাগিব 15 মিনিটমান সময়। আৰু সেইখিনি বইল হয় মানে আমি তাত দিয়া মছলাখিনি আপোনালোকক দেখাই লৈছোঁ। তাৰ বাবে লাগিব 2টা বিলাহী, 4 বা 5 ফুটা নহৰু, 2টা কেঁচা পিঁয়াজ আৰু সেইখিনি বইল হৈ আছে। আৰু মই পিঁয়াজখিনি মিহিকৈ কুটি ল'লোঁ, বিলাহীখিনিও মই মিক্সিত সহায়ত পেষ্ট কৰি লৈছোঁ। তাৰপিছতে এখন কেৰাহী পাতি তাত অলপ মই মিঠাতেল দি দিছোঁ। মিঠাতেলৰ কেঁচা গোন্ধটো যোৱালৈকে আমি তেলখিনি ভালকৈ গৰম কৰি ল'ব লাগিব, নহ'লে কেঁচা তেলৰ গোন্ধটোৱে গোটেই ৰেচিপিটোৱে নষ্ট কৰি পেলাব। গতিকে আপোনালোকো এই ক্ষেত্ৰত সাৱধান হ'ব। আৰু গেছৰ ফ্লেমটো হাই কৰি আমি তেল গৰম কৰি এতিয়া তাত গোটা জিৰা কেইটামান দি দিছোঁ। আৰু গোটা জিৰাকেইটা ভাল ধৰণে ফুটি উঠাৰ পিছত তাত আমি পিঁয়াজ দিম। গতিকে প্ৰথমে গোটা জিৰাকেইটা ভালকৈ ফুটি লওক। পাস্তা তেওঁ বহুত ভাল পায় খাই, সেইকাৰণে ভাবিলোঁ তেওঁৰ ফেভৰেট মেক্ৰণি পাস্তা আজি ব্ৰেকফাষ্টত বনাই দিওঁ আৰু ব্লগটো সামৰণি মাৰিম। কালি আধাখিনি আপোনালোকে চাইছেই। তাৰপিছতে এয়া পিঁয়াজ দি দিলোঁ মই। পিঁয়াজখিনি অলপ সময় মানে কালাৰটো চেঞ্জ হোৱালৈকে ভাজি ল'ব লাগিব। এয়া দেখিছেনে, পিঁয়াজৰ ৰংটো সলনি হৈছে লাহে লাহে। আৰু গেছৰ ফ্লেমটো মই ল' নাই কৰা, হাই ফ্লেমতে মই ভাজিছোঁ। আপোনালোকে ল' কৰিব পাৰে। তাৰপিছত মই বিলাহী পেষ্টখিনি দি দিছোঁ। বিলাহীখিনিও মই পিঁয়াজৰ লগতে একেলগে ফ্ৰাই কৰি লৈছোঁ। আৰু এইটো খুব কম সময়ত হোৱা এটা ৰেচিপি হয়, গতিকে ব্ৰেকফাষ্টৰ কাৰণে ভাল হয়। তাৰপিছতে সোৱাদ অনুসৰি নিমখ দিব লাগিব আৰু নিমখৰ লগে লগে সোৱাদ অনুসৰি আধা চামুচ হালধি গুড়ি দি দিলোঁ। আৰু এইখিনি ভাল ধৰণে ফ্ৰাই কৰি ল'ব লাগিব। হালধি, নিমখ, পিঁয়াজ, বিলাহী পেষ্টখিনি। তাৰপিছতে মই শুকান মছলা লৈছোঁ 1 চামুচ ৰেড চিলি পাউডাৰ, 1 চামুচ জিৰা পাউডাৰ, 1 চামুচ ধনিয়া গুড়ি আৰু 1 চামুচ গৰম মছলা গুড়ি। এইখিনি মই কেঁচা গোন্ধ যোৱালৈকে সকলো মছলা মই একেলগে ভাজি ল'ম। আৰু মছলাখিনিৰ পৰা যেতিয়া তেল এৰিব তেতিয়াহে আমি তাত সিজাই ৰখা পাস্তাখিনি দি দিম। এইটো পৰ্যায়লৈকে মছলাখিনি আমি ফ্ৰাই কৰিব লাগিব। দেখিছেনে, তেল বিৰিঙিছে। তাৰপিছতে আমি ইয়াৰ পাস্তাখিনি দি দিলোঁ। পাস্তাখিনি আমি মছলাখিনিৰ লগত ভাল ধৰণে মিহলাই ল'ব লাগিব। আৰু ৰেড চিলি পাউডাৰটো সম্পূৰ্ণ অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। মই যিহেতু ভাল লাগে সেইকাৰণে মই দিছোঁ। আৰু জলকীয়া আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব পাৰে। মই এটা জলকীয়াহে ব্যৱহাৰ কৰিছোঁ, এইটো বিলাহী পেষ্টৰ লগতে দি দিছিলোঁ মই। আৰু এয়া ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই 15 মিনিটৰ কাৰণে ঢাকি ৰাখিম। মই পানী ব্যৱহাৰ কৰা নাই। 15 মিনিটৰ পিছত এয়া আমাৰ হৈ গৈছে। এতিয়া মই 2টা বাটিত অলপ কেঁচা পিঁয়াজ ওপৰত দি পেলাই পৰিৱেশনৰ কাৰণে থালখন ধুনীয়াকৈ সজাই দিছোঁ। গতিকে কেনেকুৱা লাগিছে বাৰু দেখিবলৈ, খাওঁ খাওঁ লাগিছেনে? মোৰ কিন্তু বহুত ভাল লাগে খাই। আৰু এয়া মই তেওঁলৈ আগবঢ়াই দিছোঁ এটা বাটি, আৰু তেওঁতে টেষ্ট কৰি মোক জনাব। কিন্তু মোলৈ চাই আছে, মইনো কি কওঁ, মই খোৱা নাই কিয় ভাবি আছে। মই কৈছোঁ তুমি আগতে খাই লোৱাচোন বাৰু। মই খাম বাৰু, খাই পেলাই মোক জনোৱা কেনেকুৱা হৈছে। ৰ'ব আপোনালোকে চাব এতিয়া তেওঁ কি কৰিব খাই পেলাই, কেনেকৈ মোক ক'ব ভাল হৈছে নে বেয়া হৈছে। ভাল হৈছে দেখিছে। তাৰপিছতে এখন চেলফি তুলিলোঁ। আৰু তাৰপিছত তেওঁ ঘৰলৈ যাবলৈ ওলালে। যিহেতু দুপৰীয়া ভাত সাজ ঘৰতে খাবগৈ, আকৌ আহিব আমাৰ ঘৰলৈ যোৱাৰ আগদিনাখন। কিন্তু আজি ঘৰলৈ গৈছে, অলপ কাম আছে বিয়াৰ কাৰণে। গতিকে তেওঁ বাই বাই দি মোক যাবলৈ ওলালে আৰু স্কুটি ষ্টাৰ্ট দিছে। এতিয়ালৈকে যদি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু সম্পূৰ্ণ ব্লগটো আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ।